বন্ধুসকল কালি আপোনালোকৰ এডিআৰই গ্ৰেড 4ৰ ডিপাৰ্টমেণ্টবোৰ এলট কৰা হ'ল তো বহুতে আপোনালোকৰ কোনটো পোষ্ট পাইছে গম পোৱা নাই মানে ডিপাৰ্টমেণ্টসমূহ গম পাইছে তো আজি ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰে অফিচিয়েল নোটিছ ৰিলিজ কৰিলে তো তাত তেওঁলোকে আপোনালোকৰ জনাইছে যে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন মানে ডিপাৰ্টমেণ্ট ভেৰিফিকেশ্যন কি ডকুমেণ্টছ নিব লাগিব কোন তাৰিখে হ'ব আৰু লগতে তেওঁলোকে কেণ্ডিডেটসকলৰ নামো দি দিছে তো আজি এই গোটেইখিনি কথা মই আজি ভিডিঅ'ত ডিছকাছ কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথমতে আহিলোঁ আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ দ্য গ্ৰেড 4 MTS ঠিক আছে কেটেগৰী ক্লাছ 4 অৰিজিনেল এডভাৰটাইজমেণ্টটো চাই ল'ব নম্বৰ পোষ্ট 100 read up to class 8 or maximum class 12 for equivalent examination pass the following provisionally selected candidates recommended by SLRC to চাই ল'ব they are hereby requested to appear for document verification at Director of Agriculture Government of Assam Khanapara on 9th November 2025 মানে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনবিলাক 9 নৱেম্বৰত হ'ব তো 9 নৱেম্বৰ আপোনালোক যাব লাগিব ভেন্যুটো দি দিছে প্লেগ্ৰাউণ্ড উইথিন এগ্ৰিকালচাৰ কেম্পাছ কৃষি ভৱন ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ আছাম খানাপাৰা গুৱাহাটী মেইন খানাপাৰাতে আছে আপোনালোকে নামি অফিচটো পায় তো তাত আপোনালোকে কৰিব লাগিব সময়টো দিছে আপোনালোকে 10টা বজাৰ পৰা আবেলি 4টা বজালৈ আৰু তেওঁলোকে দিছে যে কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং অৰিজিনেল ডকুমেণ্টছ উইথ সেল্ফ এটেষ্ট কপিজ অফ ইটছ ডকুমেণ্ট প্ৰথমতে হৈ গ'ল আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ঠিক আছে তো এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে লগত লৈ ল'ব আৰু এটা কথা মন কৰিব যে আপোনালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ ভ্যালিডিটি গৈছে আপোনালোকে আকৌ আপডেট কৰি ল'ব মানে আপডেট নকৰাকৈ নিদিব নহ'লে আপোনালোকৰ সেইখন তেওঁলোকে একচেপ্ট নকৰিব তাৰপিছত আহিলোঁ আপোনালোকৰ এজ প্ৰুফ মানে এজ প্ৰুফ চাৰ্টিফিকেট আপোনালোকে এডমিট কাৰ্ড অফ HSLC এক্সাম বা বাৰ্থ চাৰ্টিফিকেট নিব পাৰে মাৰ্কশ্বিট ল'ব পাছ চাৰ্টিফিকেট ল'ব আপ টু ক্লাছ 8 আৰু আপোনাৰ HSLC বা আপোনাৰ হাই ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট দুইখনে তাৰপিছত আপোনালোকৰ এডিশ্যনেল চাৰ্টিফিকেট কোৱালিফিকেশ্যন যদি কিবা বেলেগ কোৱালিফিকেশ্যন আছে তো সেইটো ল'ব তাৰপিছত আপোনালোকৰ ST SC OBC MOBC মানে কাষ্ট চাৰ্টিফিকেট ঠিক আছে PWBD কেণ্ডিডেটছসকলে আপোনালোকৰ ডিছেবিলিটি চাৰ্টিফিকেট ল'ব তাৰপিছত এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট এক্স ছাৰ্ভিচমেন যদি আপোনালোকৰ হয় তেতিয়াহ'লে আপোনালোকৰ এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট ল'ব তেওঁলোকে লিখি দিছে যে তাৰ কি লাগিব টিচাৰ্ছ বুক নাম্বাৰ এণ্ড ডেট উইথ প্লেচ অফ ইছ্যু তাৰপিছত আহিব আপোনালোকৰ ফটো আইডেণ্টিটি প্ৰুফ যেনে আপোনালোকৰ পান কাৰ্ড পাছপৰ্ট ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ আধাৰ কাৰ্ড এই গোটেইখিনি কেণ্ডিডেটছ আপোনালোকে লৈ যাব ঠিক আছে তো ইয়াৰ আপোনালোকে অৰিজিনেলখিনি ল'বই লগতে আপোনালোকে জেৰক্স ল'ব আৰু জেৰক্স কিখনত আপোনালোকে চাইন কৰি ল'ব ঠিক আছে এটা চাইন কৰিব মানে সেলফ এটেষ্ট কৰিব দিছে তেওঁলোকে সাইন কৰি পেলাই আপোনালোকে এখন খুজিছে কিন্তু আপোনালোকে বেকআপৰ কাৰণে দুখন লৈ ল'ব ঠিক আছে তো এইখিনি আছিলে আপোনাৰ ভেৰিফিকেশ্যনৰ কথা লাষ্টত তেওঁলোকে সিলেক্টেড কেণ্ডিডেটছৰ নামসকল দি দিছে তো আপোনালোকে ইয়াত সাৰ্চ কৰি পেলাই নিজৰ নামটো বিচাৰিব পাৰে বা এনেকৈ আপোনালোকে চাব পাৰে তো ভিডিঅ' আজি ইমানেই আছিলে ভিডিঅ' যদি ভাল পালে লাইক কৰিব আৰু নতুন আপডেটছ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজি ইমানেই ধন্যবাদ